এই দয়াং সিনিয়র বিদ্যালয়খনত তথা দয়াং আমি মহাবিদ্যালয় বুলিহে জানিছিলো এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ আৰু দয়াঙৰ বিভিন্ন সংগঠনৰ সহযোগত আজি অনুষ্ঠিত হোৱা ভূপেন হাজৰিকাৰ জন্মদিনটোত সকলোৱে আমাক উলহ মালহেৰে তেখেতক সোঁৱৰিবৰ বাবে যি সুবিধা প্ৰদান কৰিছে সকলো দয়াংবাসীৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জনগোষ্ঠীয় ঐক্যমঞ্চই অনাগত দিনত অসমীয়া জাতিৰ বাবে কি কাম কাজ কৰিব তাকে মই অকণমান আলোকপাত কৰিম। খুব কমকৈ চমুকৈ বিভিন্ন সতীৰ্থ অহা কথা আছে আমাৰ, তেখেতলোকেও নিশ্চয় আপোনালোকক ক'ব। এই সদাকান্ত দেৱক মই সোঁৱৰি যোৱাকালিৰ পৰা গুমৰি মানে গুজৰি এটি শিৰোনাম তেখেতক স্মৰণ কৰি মই এটি গীত নে কবিতা চিন্তা চৰ্চা কৰিছোঁ, তাকে আপোনালোকৰ আগত সোঁৱৰিছোঁ। তুমি সদাকণ্ঠ অসমীয়া ৰক্ত, তোমাৰে জন্ম দেশ জাতিৰ দিগন্ত। তুমি সদাকণ্ঠ অসমীয়াৰ ৰক্ত, তোমাৰে জন্ম দেশ জাতিৰ দিগন্ত। লৈতৰ পাৰৰ পৰা বিশ্ব বুকুলৈ মানৱতাৰ গান গাই, যাযাবৰী হৈ পৰক আপোন কৰি সমন্বয়ৰ বাৰ্তা বিলাই। লৈতৰ পাৰৰ পৰা বিশ্ব বুকুলৈ মানৱতাৰ গান গাই গাই, যাযাবৰী হৈ পৰক আপোন কৰি সমন্বয়ৰ বাৰ্তা বিলাই। তুমি দফলা, তুমি খাচিয়া, কাৰ্বি বড়ো মিচিং ৰাভা, তুমি ডিমাচা, তুমি চুতীয়া, আহোম মৰাণ মটক তিৱা। তুমি সদাকণ্ঠ, শদিয়াত তোমাৰ জন্ম, আমেৰিকাত তোমাৰ সংসাৰ। শদিয়াত জন্ম তোমাৰ, আমেরিকাত তোমার সংসার। কার্বি হকান পাহাড়, মহাসাগর সৃষ্টি কোঠার। তুমি বিন্দু হয়, তুমি হিন্দু হলা, দেশ জাতি জগাই তুলিলা। তুমি মানৱ হয়, অতি মানৱ হলা, যুগে যুগে জীয়াই থাকিলা। তুমি সদাকণ্ঠ, তুমি সদাকণ্ঠ। তেনেকে ভাবিলো তেখেতক সোঁৱৰি মই তেখেতক আজিৰ জন্ম দিৱসত সোঁৱৰিছো। আমি যোৱা এই অনুষ্ঠানটো আৰম্ভ কৰিছিলো 2018 চনত গুৰুজনাৰ একদম নাম প্ৰসংগৰে ধনশ্ৰী নদীৰ পাৰত। তাৰ পিছত থলুক থনাকৈ আমি এখোজ দুখোজ কৰি আগবাঢ়িছো। এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে অকণ অকণ আমি কাম কাজ কৰি আছো। কিন্তু আমাৰ লক্ষ্য সাংস্কৃতিকভাৱে জাতিটোক বৰ্তমান যুগৰ একতাৰে জীয়াই ৰখা, সুৰক্ষিত কৰা আৰু পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতিবোৰ চৰ্চা কৰি আমি সংৰক্ষণ কৰা আৰু অসমীয়া জাতিৰ বিশ্বৰ বুকুত জীয়াই থকা। এই আদৰ্শৰে চাউলুং চুকাফাৰ যি ৰংঘৰ বাকৰিৰ যি বৰঘৰৰ প্ৰতিষ্ঠা, অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাৰ যি চিন্তা চৰ্চা, গুৰু শংকৰজনৰ নামঘৰ প্ৰতিষ্ঠা কৰি যি আমাৰ জাতিৰ প্ৰতিষ্ঠা কৰা, ঠিক তেনেকৈ বৰ্তমান আমি যি জন্ম দিৱস আজি উদযাপন কৰিছোঁ তেখেতৰ চিন্তা চৰ্চা গোটেই পৃথিৱীত আমাৰ অসমীয়া জাতিৰ লগতে বিশ্ববাসীক একতাৰ দোলেৰে মানৱতাৰ যি চিন্তা চৰ্চা আমি এই অনুষ্ঠানটোৰ যোগেদি বৰ্তমান সাম্প্ৰতিক যুগত, বৰ্তমান কম্পিউটাৰ যুগত আমি কেনেকৈ কৰ্ম সংস্কৃতিৰ যোগেদি আমি অসমীয়া জাতিক সাংস্কৃতিকভাৱে খণ্ড বিখণ্ড যাতে অনাগত দিনত আমাৰ হাত ভনিৰ দৰে যাতে নহয় সেই কথা চিন্তা চৰ্চা কৰি আমি এই কাম কাজ কৰিব লৈছো। সেয়েহে আপোনালোকৰ মাজলৈ আহিছো
আৰু এই অনুষ্ঠানটো উঠি অহা প্ৰজন্মৰ বাবে আমি চিন্তা চৰ্চা কৰি আছো তেখেতলোকৰ যাতে জীৱন যাপন প্ৰণালীটো এটা সুস্থ সবল সমাজ এখন গঢ়াৰ চিন্তা চৰ্চা হয় সেই কথাটো আমি চিন্তা চৰ্চা কৰিছো আমি ইতিমধ্যে এই অনুষ্ঠানটোৰ যোগেদি আমি কাজিৰঙাৰ কাষতে কাৰ্বি আংলং হিমত আমি বৰঘৰ নামে এটা কনসেপ্ট ঠিক কৰি অসমীয়া জাতিটোৰ যিমান জনগোষ্ঠীবোৰ আছো এই সকলো জনগোষ্ঠীৰ কেম্পাছ বনাব বিচাৰিছো অসমীয়া জাতিক আমি তাতে সংৰক্ষিত তথা তাতে বিশ্বৰ বুকুত আমি অসমীয়া জাতিৰ এই সম্প্ৰদায়ৰ মাজত আমি অসমীয়া জাতি বিশ্বৰ বুকুত অসমীয়া জাতিক তাতে আমি চিনাকি দিবৰ বাবে আৰু অনাগত দিনত যাতে কোনো এটা জনগোষ্ঠী অসমীয়া মহান জাতিটোৰ শেষ হৈ নাযায় তেওঁলোকৰ পৰিচয় অক্ষুণ্ণ ৰাখিবৰ বাবে এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বৰ্তমান কাম কাজ কৰিবলৈ চেষ্টা কৰি আছো আৰু অনাগত দিনত আমি কৰিম আমি ভূপেন হাজৰিকাৰ কোৱাৰ দৰে অসমীয়াই যদি নিজক চিনি নাপায় অসম ৰসাতলে যোৱাৰ যিটো ভৱিষ্যতবাণী দি গৈছিল বৰ্তমান এইটো প্ৰতিফলিত হ'ব ধৰিছে এই প্ৰতিফলিত হ'ব ধৰা যি বাতাবৰণ যিটো চিন্তা চৰ্চা বা যিটো ব্যৱস্থা এই ব্যৱস্থাটো ৰোধ কৰিব পাৰিম মাত্ৰ আমি কৰ্ম সংস্কৃতিৰ যোগেদি সেয়েহে আমি অসমীয়াৰ ঘৰে ঘৰে থলুৱা জনগোষ্ঠীবোৰৰ যিবোৰ কৃষ্টি সংস্কৃতি কৰ্ম সংস্কৃতিবোৰ আমি জীয়াই ৰাখিব লাগিব যদি আমি ৰোৱনীবিলাক ৰুব নাযাওঁ ধান দাব নাযাওঁ আমি হালোৱা যদি খেতি নকৰোঁ নিজৰ কৃষ্টি সংস্কৃতিবোৰ যদি জীয়াই নাৰাখো তেতিয়া ভূপেন হাজৰিকাৰ কোৱাৰ দৰে দিন অসমীয়া ৰসাতলে যাব এইটো বাস্তৱ সত্য হ'ব সেয়েহে আশা কৰিম অনাগত দিনৰ প্ৰজন্মই নিজৰ জীৱন যাপনৰ কাৰণে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ বাবে কৃষ্টি সংস্কৃতি বুলি ক'লে বৃদ্ধ ব্যক্তিসকলে ক'ব সংস্কৃতিৰ যি ব্যাখ্যা যিটো ব্যাখ্যা দৈনন্দিন জীৱন যাপন যি প্ৰক্ৰিয়া আমি হোৱাৰ পৰা উঠাৰ পৰা জন্মৰ পৰা মৃত্যুলৈকে যি জীৱন যাপন কৰা প্ৰক্ৰিয়া এজন মানুহৰ এখন সমাজৰ এই প্ৰক্ৰিয়াটোকে সামগ্ৰিকভাৱে সাংস্কৃতিকভাৱে আমি জানো আৰু এই সংস্কৃতিৰ মাজত খোৱা বোৱাৰ সদ্ভাৱ পিন্ধন হুৰণ নিজৰ পথাৰৰ কৰ্ম যি খেতি বাতি ইত্যাদি যদি আমি বাৰী পাতি নাথাকো অসমীয়াৰ বাৰী যি কথাটো আমি বাস্তৱসন্মত যদি নকৰো তেতিয়া অসমীয়া জাতি যে এদিন শেষ হ'ব অসমীয়া জাতিয়ে যে এদিন মানে অন্যৰ ওপৰত আশা কৰি জীয়াই থাকিব লাগিব অন্যই যে আমাক শোষণ কৰিব এইটো বাস্তৱ সত্য হ'ব এইহে অনাগত দিনত আমি গাঁৱে গাঁৱে গৈ নামঘৰে গৈ ক্লাবত গৈ আমি ঘৰে ঘৰে জগাব লাগিব যে নিজৰ কাম নিজে আমি কৰিব লাগিব সেই কথাটো আমি আমাৰ কৰ্ম কাৰ্যসূচীত আছে কৰ্মসূচীত আছে এইদৰে আমি কাম কাজ কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছো ইতিমধ্যে আমি বিভিন্ন অনুষ্ঠানবোৰত আমি ইতিমধ্যে কৰ্মশালাৰ পৰা ধৰি বিভিন্ন কাৰ্যসূচী কৰিব লৈছো আমি বিভিন্ন প্ৰান্তত আমি ষ্টলবোৰ আৰম্ভ কৰিবলৈ লৈছো যাতে আমাৰ চালনী বনোৱা খেতি কৰা যাতে কৃষক বা শ্ৰমিকজনৰ আমি উৎপাদনবোৰ আমি এখন ভাল বজাৰ দিব পাৰো বজাৰ আৰু পথাৰৰ কথা চিন্তা কৰি এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই অনাগত দিনত কাম কাজ কৰিম বুলি ভাবিছো আৰু অসমীয়া জাতি যে এক বিশ্বই দেখক সেয়েহে আমি এই কনসেপ্টটো লৈছো কাজিৰঙাৰ কাষতে বৰঘৰ সাজিম বুলি সেয়েহে আমি বৰঘৰৰ গানটো বা বৰঘৰৰ চিন্তা চৰ্চা কৰিছো আৰু মই বৰ বেছি নকম ইয়াকে কৈ আজি যি সৃষ্টিৰ দৃষ্টিৰে ভূপেন হাজৰিকাৰ আজি কথা আৰু সুৰ এই কাৰ্যসূচী মই ধৰাৰ কথা ক'ব বিচৰা নাই মানে আমাৰ দীপক ভাই ধৰিছে এই কথাটো কৈ মই সময় বক্তব্য সামৰিছো ধন্যবাদ